Hello students, আজি এই ভিডিওটো আমি আলোচনা কৰিম তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026 to 2027 ৰ বাবে সিলেবাস ইংলিশ, আসামিজ, সায়েন্স, ম্যাথছ, সোশিয়াল সায়েন্স আৰু তোমালোকৰ ইলেক্টিভ এক্সাম গোটেইবিলাকৰ আজি আমি সিলেবাস ডিসকাস কৰিম। কাৰণ যদি তোমালোকৰ ইউনিট টেষ্ট এক্সামটো ভাল হয় তেনেহলে অটোমেটিকলি তোমালোকৰ ফাইনেল পৰীক্ষা ভাল হ'ব। ক্লাছ 9 তো যদি ফাইনেল পৰীক্ষা ভাল হয় তোমালোকৰ অটোমেটিকলি মেট্ৰিক পৰীক্ষা ভাল হ'বই। আৰু দেখা গৈছে যে যিসকল ষ্টুডেণ্টছে নিজৰ ইউনিট টেষ্ট এক্সামত এটা ভাল নম্বৰ পাবলৈ সক্ষম কৰে সিহঁতৰ পিছত গৈ এনুৱেল এক্সামতো কিন্তু ভাল নম্বৰে পায় সিহঁতে। তো সেইটো কাৰণে তোমালোকে চেষ্টা কৰিবা যে তোমালোকৰ ক্লাছ 9 ৰ এক্সামটো যাতে ভাল হয়। আৰু লগতে কমেন্ট বক্সত এটা বস্তু জনাই দিবা যে তোমালোকৰ ইলেক্টিভ সাবজেক্টটো কি হয়। কাৰণ আজি এই ভিডিওটোত ইলেক্টিভ সাবজেক্টটো কি হয় সকলোৰে বেলেগ বেলেগ হয়, মইতো নাজানো কাৰ কি হয়, সেইটো কাৰণে কমেণ্টত জনাবা যাতে মই আজি নিদিয়া ইলেক্টিভ সাবজেক্টটো যাতে তোমালোকে পাই যোৱা। তো আৰম্ভ কৰিবলৈ গৈ আছো আজি এই ভিডিওটো। যদি কোনোবা ষ্টুডেণ্টে প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটো চাই আছা তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা। কাৰণ আমি ক্লাছ 9 আৰু ক্লাছ 10 ৰ ষ্টুডেণ্টসকলক সকলো পৰীক্ষাতে সহায় কৰি যাওঁ আৰু একদম আমি লাষ্টলৈ সহায় কৰি যাম। ইউনিট টেষ্ট এক্সামতো মই যিমান পাৰোঁ হেল্প কৰিম, তোমালোকৰ হাফ ইয়াৰলিটো সহায় কৰি যাম। তো সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। বাকী আমি যিমান পাৰোঁ তোমালোকক ইউটিউবত একদম ফ্ৰীতে সহায় কৰি যাম। তো অহা ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম আমি ডিছকাছ কৰিম ইংলিছৰ চিলেবাছটো, যে তোমালোকৰ ইউনিট টেষ্ট এক্সামত ইংলিছৰ চিলেবাছটো কি হ'ব। তো ইংলিছৰ পৰা তোমালোকৰ ইউনিট টেষ্ট এক্সামত আহিব দ্য ফান ডে হেড, প্ৰথম চেপ্টাৰটো আহিব তোমালোকৰ। তাৰপিছত নেক্সট তোমালোকে চাবা দ্য চাউণ্ড অফ মিউজিক। চাউণ্ড অফ মিউজিকত দুটা চেপ্টাৰ আছে তোমালোকৰ, এটা হৈছে এভলিনৰ ওপৰত আৰু এটা চেপ্টাৰ হৈছে বিছমিল্লা খানৰ ওপৰত। তো দুটা চেপ্টাৰে তোমালোকে চাব লাগিব চাউণ্ড অফ মিউজিকৰ। তাৰপিছত নেক্সট তোমালোকে পইম চাবা দ্য ৰোড নট টেকেন, তাৰ পৰা আহিবই। আৰু কিছুমান ডিষ্ট্ৰিক্টত লেক আইচেল অফ ইনিছফ্ৰী এই চেপ্টাৰটো এড কৰা হৈছে, বহুতো ডিষ্ট্ৰিক্টত এড কৰা নাই কিন্তু কিছুমানে এড কৰাইছে। তো স্কুলত যদি পঢ়াইছে তেনেহ'লে তোমালোকে লেক আইচেল অফ ইনিছফ্ৰীটো চাই থৈ দিবা। তাৰপিছত নেক্সট গ্ৰামাৰ আৰু ৰাইটিং পাৰ্টত তোমালোকে টেন্সটো চাবা, ইম্পৰ্টেণ্ট আছে, আৰু লগতে কুৱেশ্যন পেটাৰ্ণটো চাবা। এই দুটা টপিক আহিব। তো এইখিনি যদি চাই থৈ দিয়া তেনেহ'লে হৈ যাব। ইংলিছৰ চিলেবাছত ইমানেই আছে। তো এইখিনি টপিক তোমালোকে ভালকৈ পঢ়ি থৈ দিবা। নেক্সট এতিয়া আমি যাম আমাৰ আছামিজ চিলেবাছলৈ। আছামিজৰ চিলেবাছটো কি হ'ব তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত। প্ৰথমতে তোমালোকে চাবা অন্যৰ প্ৰতি ব্যৱহাৰ, এই চেপ্টাৰটো চাবা, ইম্পৰ্টেণ্ট আছে। তাৰপিছত নেক্সট তোমালোকে চাবা শিশুলীলা, হনুমান্তৰ লংকা দৰ্শনটো চাবা। তাৰপিছত তোমালোকে চাবা অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এই চাৰিটা চেপ্টাৰ চাবা তোমালোকে, টেক্সট বুক মানে মেইন চেপ্টাৰ এই চাৰিটা চাবা তোমালোকে। তাৰপিছত আৰু এটা চেপ্টাৰ আছে সময় চেপ্টাৰটো আছে দেই। এই 5টা চেপ্টাৰ তোমালোকে চাবা। অসমীয়াৰ চিলেবাছটো অকণমান দীঘলীয়া হয়, তো তোমালোকৰ স্কুলত পঢ়াইছে নে নাই সেইটো মতে তোমালোকে চাই যাবা। কাৰণ এবাৰ ফাৰ্ষ্ট ইউনিট টেষ্ট মেক্সিমাম জেগাত ডিষ্ট্ৰিক্টে নাপাতে, স্কুলেহে পাতিব। তাৰপিছত গ্ৰামাৰ তোমালোকৰ আহিব, বিপৰীতাৰ্থক শব্দ আহিব, ৰচনা চাবা, নত্যবিধি আৰু শতবিধি চাবা, লগতে তোমালোকে চাবা বিপৰীত লিংগবাচক শব্দ। এইখিনি তোমালোকৰ গ্ৰামাৰত ইনক্লুড আছে। টেক্সট বুকৰ পৰা এই প্ৰথম চেপ্টাৰ যোনখিনি মই ক'লোঁ সেই 5টা চেপ্টাৰ চাবা। তাৰপিছত দ্ৰুতপাঠৰ পৰা তোমালোকে চাবা আহোমসকল, কাছাৰৰ জনগোষ্ঠীসকল আৰু কাৰ্বিসকল। এই 3টা টপিক তোমালোকে চাই যাবা। তো ইয়াৰ পৰা বেছি নম্বৰ নাহে বাৰু দ্ৰুতপাঠৰ পৰা, হ'লেও চাই যাবা পাৰিলে। আৰু প্ৰথম যোনখিনি মই চেপ্টাৰ দেখালোঁ আৰু গ্ৰামাৰখিনি দেখালোঁ সেইখিনি মিছ নকৰিবা, গোটেইখিনিয়ে ভালকৈ পঢ়ি যাবা, তাৰ পৰা বেছি নম্বৰ থাকিব। তো এতিয়া আমি অসমীয়া গম পালোঁ। নেক্সট আমি চাম মেথছৰ চিলেবাছ। মেথছৰ চিলেবাছ কি হ'ব তোমালোকৰ। তো ইয়াত যদি তোমালোকে চোৱা মেথছৰ কাৰণে প্ৰথম তোমালোকে চাবা ৰিভিজন চেপ্টাৰ, পুনৰ আলোচনা চাবা, সেইটো আহিবই তোমালোকৰ। নেক্সট তোমালোকে চাবা চেপ্টাৰ নম্বৰ 1 নাম্বাৰ ছিষ্টেম, সংখ্যা প্ৰণালী, এইটো খুবেই গুৰুত্বপূৰ্ণ চেপ্টাৰ, এইটো চাবা আহিবই। তাৰপিছত নেক্সট তোমালোকে 2 নম্বৰ চেপ্টাৰটো চাবা পলিনমিয়েলছ, বহুপদ, এই চেপ্টাৰটো চাবা, ইম্পৰ্টেণ্ট আছে। আৰু কাৰোবাৰ এক্সাম যদি দেৰিকৈ হয়, যদি তোমালোকৰ এক্সাম বহুত দেৰিকৈ হয় তেনেহ'লে চেপ্টাৰ নম্বৰ 3টো কিন্তু আহি যাব। তো ৰিভিজন চেপ্টাৰ নম্বৰ 1 আৰু চেপ্টাৰ নম্বৰ 2টো চাব লাগিবই। তাৰ উপৰি তোমালোকে চেপ্টাৰ নম্বৰ 3টো চাবা যদিহে এক্সাম দেৰিকৈ হয়। বাকী এক্সাম কেতিয়া আছে কমেণ্টত জনাই দিবা যাতে মই গম পাওঁ আৰু তোমালোকক তেনেকুৱাকৈ গাইড কৰি যাই থাকিব পাৰোঁ। লগতে এতিয়া আমি ছায়েন্সৰ চিলেবাছ ডিছকাছ কৰিম। ছায়েন্সৰ বাবে কি কি চাব লাগিব। ছায়েন্সত তোমালোকে চোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট 2026। ইয়াত কেমেষ্ট্ৰিৰ পৰা চাবা মেটাৰ ইন আৱাৰ চেৰাউণ্ডিং, আমাৰ চাৰিওকাষৰ বস্তুবোৰ, সেইটো চাবা। মেটাৰ ইন আৱাৰ চেৰাউণ্ডিং ইম্পৰ্টেণ্ট আছে। তাৰপিছত ইজ মেটাৰ এৰাউণ্ড আছ পিয়ৰ, চেপ্টাৰ নম্বৰ 2টো চাবা। চেপ্টাৰ নম্বৰ 1 আৰু 2টো আহিব কেমেষ্ট্ৰিৰ বাবে। তাৰপিছত বায়'লজি পাৰ্টৰ পৰা চেপ্টাৰ নম্বৰ 5টো চাবা দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ, জীৱৰ মৌলিক একক। আৰু নেক্সট তোমালোকে চাবা ফিজিক্স পাৰ্টৰ পৰা চেপ্টাৰ নম্বৰ 8টো চাবা ম'চন, গতি। এইটো বহুতে টান পোৱা হ'লেও ভালকৈ চাই যাবা এই চেপ্টাৰখিনি, আৰু গোটেইখিনি ডাউট আদি ক্লিয়াৰ কৰি ল'বা। কাৰোবাৰ কিবা প্ৰব্লেম হৈ আছে যদি জনাবা কমেণ্টত যে কোনখন ছাবজেক্ট তোমালোকে এবাৰ প্ৰব্লেম পাই আছা, তাৰ ওপৰত মই আৰু ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। তো নেক্সট এতিয়া আমি যাম আমাৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টলৈ। ছ'চিয়েলৰ চিলেবাছ কি হ'বলৈ গৈ আছে। ছ'চিয়েলত তোমালোকৰ আহিব হিষ্টৰীৰ পৰা চেপ্টাৰ নম্বৰ 1, জিঅ'গ্ৰাফীৰ পৰাও তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 1। তো ছ'চিয়েল ছায়েন্সত তোমালোকৰ হিষ্টৰী প্ৰথম চেপ্টাৰটো চাবা, জিঅ'গ্ৰাফী প্ৰথম চেপ্টাৰটো চাবা। পলিটিকেল ছায়েন্সৰ পৰাও তোমালোকৰ আহিব চেপ্টাৰ নম্বৰ 1, প্ৰথম চেপ্টাৰটো চাই থৈ দিবা। আৰু লগতে ইকনমিক পাৰ্ট, তাৰ পৰাও তোমালোকৰ চেপ্টাৰ নম্বৰ 1টোৱে আহিব। আৰু যদি তোমালোকৰ এক্সামটো অকণমান দেৰিকৈ হয়, যদি স্কুলে বা বৰ্ডে তোমালোকৰ যদি এক্সামটো অকণমান দেৰিকৈ পাতে তেনেহ'লে আৰু কেইটামান চেপ্টাৰ এড হ'ব পাৰে। সেইটো হৈছে তোমালোকৰ জিঅ'গ্ৰাফীৰ চেপ্টাৰ নম্বৰ 2 আৰু হিষ্টৰীৰ চেপ্টাৰ নম্বৰ 2, সেইখিনি এড হ'ব পাৰে। বাকীখিনি একে থাকিব। এইটোৱে আছিলে তোমালোকৰ চিলেবাছটো। কিবা ডাউট বা কনফিউজন থাকিলে মোক সুধিবা।
বাকী যদি আমাৰ হোৱাটছআপ চেনেলত এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা ইলেক্টিভ ছাবজেক্টটো কি হয় কমেণ্ট কৰি দিবা তাত আমি ইলেক্টিভ ছাবজেক্টৰ চিলেবাছ আদি হোৱাটছআপত দি থৈ দিছোঁ জইন কৰা লিংকটো মই পিন কমেণ্টত দি দিম তোমালোকে ক্লিক কৰা হোৱাটছআপ পেজটো অ'পেন হ'ব হোৱাটছআপ পেজটো ফ'ল' কৰি ৰাখিবা তাত আমি চিলেবাছ আদি গোটেইখিনি দি থৈ দিম তো সোনকালে জইন কৰা কোনোবাই যদি জইন কৰা নাই কাৰণ 100তকৈ অধিক ষ্টুডেণ্টছ আমাক এতিয়া জইন কৰিছে বৰ্তমান তো তোমালোকেও সোনকালে জইন কৰা বেছি দিন হোৱা নাই আমি বনাইছোঁ ক্লাছ 9ৰ বাবে এটা হোৱাটছআপ পেজ জইন কৰিবা আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে যিকোনো আপডেট আহিলে তোমালোকে সোনকালে গম পাই থাকা